সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল ওদালগুৰি জিলা ধনশ্ৰীৰ এগৰাকী মৌলানাৰ পুত্ৰ। মৌলানাৰ পুত্ৰ মুস্তাক আহমেদে সৰ্বভাৰতীয় নীট পৰীক্ষাত লাভ কৰিলে 570 নম্বৰ। দৰিদ্ৰতাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে এই কথা আকৌ প্ৰমাণ কৰিলে মুস্তাক আহমেদে। মুস্তাক আহমেদৰ লগতে মৌলানা পিতৃক সম্বৰ্ধনা জনালে ওদালগুৰি জিলা আমছুৱে। কমেণ্টৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰক মুস্তাক আহমেদক। সৰ্বভাৰতীয় নীটত ৰাজ্যৰ লগতে ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মৌলানাৰ পুত্ৰ মুস্তাক আহমেদে। ইয়াৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ। মৌলানাৰ পুত্ৰ মুস্তাক আহমেদে উজলালে ওদালগুৰি। এইবাৰ সপোন পূৰণ হ'ল দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মৌলানাৰ পুত্ৰ মুস্তাক আহমেদৰ। মুস্তাক আহমেদ হৈছে ধনশ্ৰী মাজৰ জোৱাৰ এজন মৌলবীৰ সন্তান। এইবাৰ নীট পৰীক্ষাত 570 নম্বৰ লাভ কৰিছে ওদালগুৰি জিলা ধনশ্ৰী মুস্তাক আহমেদে। সৰ্বভাৰতীয় ৰেংক 5463 ভাৰতবৰ্ষত মুঠ মেডিকেল আসন 55688। মুস্তাক আহমেদৰ সফলতাত উল্লাসিত ওদালগুৰি জিলাবাসী। ইতিমধ্যে বিভিন্নজনে মুস্তাক আহমেদক শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে। মুস্তাক আহমেদৰ এই সফলতাৰ পিছতে মুস্তাক আহমেদৰ বাসগৃহত উপস্থিত হৈ ওদালগুৰি জিলা আমছুৰ বিষয়ববীয়া। ওদালগুৰি জিলা আমছুৰ ফালৰ পৰা মুস্তাক আহমেদৰ লগতে পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰে ওদালগুৰি জিলা আমছুৱে। আমাৰ ওদালগুৰি জিলাৰ অতিকৈ পিছপৰা 66 ধনচুৰীৰ তথা মাজৰচুবা গাঁৱৰ এজন মৌলানাৰ পুত্ৰ। তেওঁ আজি ঘোষিত নীট পৰীক্ষাত সফলতাৰে 570 নম্বৰ পাই তেওঁ MBBSত ছিট পোৱাৰ পথ মুকলি কৰিছে। আমি আশাবাদী তেওঁ যি নম্বৰ উত্তীৰ্ণ হৈছে, যি নম্বৰ পাইছে, তেওঁ নিশ্চয়কৈ এইবাৰ ছিট পাব। আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পৰিয়ালৰ পৰা তথা আমছুৰ পৰিয়ালৰ হৈ ওদালগুৰি জিলা সমিতিৰ মই সভাপতি প্ৰমুখে ওদালগুৰি জিলাৰ উপসভাপতি সম্পাদক আমি সকলোৱে খবৰটো পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই সুখৰ সময়ত আমি তেওঁলোকক আজি শুভেচ্ছা বাৰ্তা তথা অভিবাদন জ্ঞাপন কৰিব আহিছোঁ। আমি আহি পেলাই তেওঁৰ লগত মত বিনিময় কৰাৰ লগতে আমাৰ যি বহুদিনৰ সপোন আছিল 66 ধনচুৰীৰ এটা আমাৰ শিক্ষিত সমাজৰ আমাৰ মনত এটা আঘাত আছিল, আমাৰ এটা আশাৰ প্ৰদীপ আছিল। তেওঁ মুস্তাক আহমেদক লৈ পেলাই মই নিজেও এবাৰ তেওঁৰ নীট পৰীক্ষাত তেওঁৰ লগত আছিলোঁ। আমাৰ 66 ধনচুৰীৰ শিক্ষক তথা যুৱ লিখক মছাফিৰুল হক ডাঙৰীয়া যোৱা 3-4 বছৰ ধৰে তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁৰ এই সফলতাত আমি গতিকে আগন্তুক দিনত তেওঁৰ যাতে সফলতাৰে তেওঁৰ পাঠ্যক্ৰম শেষ কৰি আহি এই পিছপৰা শ্ৰেণীৰ লোকৰ সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণেও আমি তেওঁৰ লগত আজি মত বিনিময় কৰি তেওঁক এইখিনি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ এক খুব নম্ৰভদ্ৰ জেণ্টুল ল'ৰা। শিক্ষাৰ ক্ষেত্ৰত তেওঁ যি আশাৰ প্ৰদীপ আছিল তেওঁ এইখিনি কৰি দেখুৱাইছে। শিক্ষাৰ ক্ষেত্ৰত যে কোনো বাধাই হেঙাৰ হ'ব নোৱাৰে সেয়াই আজি জ্বলন্ত প্ৰমাণ। তেওঁক আমি ওদালগুৰি জিলা আমছুৰ ফালৰ পৰা আহি পেলাই এখনি ফুলাম গামোচা জাপি তথা মিঠাই খুৱাই অভিবাদন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেওঁক এজন সুদক্ষ ডক্টৰ হৈ আহি পেলাই এই সমাজৰ পিছপৰা শ্ৰেণীক সেৱা আগবঢ়াব বুলি আমি আশাবাদী। তেওঁক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে তেওঁৰ যি পিতৃ যি কষ্ট কৰি পেলাই তেওঁক আজি এই পৰ্যায়লৈ আনিছে তেওঁক আমি আমাৰ আমছুৰ পৰিয়ালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।